Hey guys, মই বিতুপন গগৈ তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশন ইন এ প্লেনৰ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো মোশন ইন এ প্লেনৰ যে আমি এংগুলাৰ এক্সেলাৰেচনৰ ওপৰত ডিসকাস কৰিলো হয়নে? তাৰপিছত আমি কি চালো এভাৰেজ এংগুলাৰ এক্সেলাৰেচন কি হয় চালো, ইনষ্টেন্টেনিয়াছ এংগুলাৰ এক্সেলাৰেচন কি হয় চালো আৰু শেষত আমি কি ডিসকাস কৰিলো যে ৰিলেচন বিটুইন লিনিয়াৰ বা টেনজেনশিয়েল এক্সেলাৰেচন আৰু কি আছিল আমাৰ এংগুলাৰ এক্সেলাৰেচন হয়নে? তোমালোকে চালা নাই ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম। সেই টপিকটো হৈছে যে কি যে সেন্ট্ৰিপিটাল এক্সেলাৰেচন। এটা প্ৰথমতে চাই লওঁ যে কি আমাৰ ইয়াৰ ডেফিনেশনটো কি বুলি কৈছে। A body undergoing uniform circular motion is acted upon by an acceleration which is directed along the radius towards the center of circular path. This acceleration is called centripetal acceleration. মানে কি ধৰি লোৱা কি কৈছে আমাৰ এটা বডি কি হৈছে ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত এক কৰি আছে। ঠিক আছে, আৰু কি হ'ব আৰু তেতিয়া কি হ'ব যেতিয়া আমাৰ ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত এক কৰি থাকিব তেতিয়া আমাৰ এটা কি থাকিব এক্সেলাৰেচন থাকিব বুলি কৈছে আৰু হেতু কোনফালে ডাইৰেক্ট হৈ থাকিব বুলি কৈছে আমাৰ ৰেডিয়াস towards the radius of the center of the circular path বুলি কৈছে। মানে কি towards the radius of the center of the circular path মানে কি আমাৰ সাৰ্কুলাৰ পাথ যেটো হ'ব তাৰ ৰেডিয়াসৰ ফালে চেন্টাৰৰ ফালে কি হ'ব আমাৰ ডাইৰেক্ট হৈ থাকিব বুলি কৈছে। মানে কি হ'ব ধৰি লোৱা এটা সাৰ্কুলাৰ মোশন ঠিক আছে ডাল এক্সিস ডাল আৰু কি হ'ল ই আমাৰ ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত মুভ কৰি আছে। মানে কি ধৰি লোৱা আমাৰ এইটো পইণ্টত যেটো ভেলোসিটি আছিল এইফালে গৈ আছে ঠিক হেতু এইটো পইণ্টত যেটো ভেলোসিটি হ'ব হেতু সেম হ'ব। ঠিক আছে, আকৌ ঠিক যদি এইডখত যদি ভেলোসিটি কয় হেতু সেম হ'ব আমাৰ আৰু কি হ'ব যদি আমাৰ এইটো পইণ্টত যদি কয় ভেলোসিটি কথা হে ভেলোসিটি কি হ'ব আমাৰ সেম হ'ব। ঠিক আছে, মানে কি আমাৰ কনস্ট্যান্ট ভেলোসিটি কনস্ট্যান্ট লিনিয়াৰ বা টেনজেনশিয়েল ভেলোসিটি কি কৈছে এনেকৈ মুভ কৰি আছে। ঠিক আছে, এতিয়া কি কৈছে বাই এন এক্সেলাৰেচন আৰু কি কৈছে যেতিয়া মুভ কৰি থাকিব তেতিয়া কি হ'ব তাৰ ওপৰত এটা এক্সেলাৰেচন থাকিব which is directed along the radius towards the center of the circular path। মানে কি হ'ব তেতিয়া এটা আমাৰ এক্সেলাৰেচনে এক কৰি থাকিব যেটো কি হ'ব আমাৰ এই যেটো আমাৰ সেন্টাৰ ঠিক আছে এই সেন্টাৰ ফালে সদায় কি কৰি থাকিব বুলি কৈছে আমাৰ এক কৰি থাকিব বুলি কৈছে আৰু হেতুকে আমি কি বুলি কম যে সেন্ট্ৰিপিটাল এক্সেলাৰেচন বুলি কম। ঠিক আছে, মানে কি হ'ব ধৰি লোৱা যে কি কৈছিলো আমি যোৱা ভিডিঅ'ত চাইছিলো যে এনেকৈ ৰছীডালত বান্ধি লোৱাৰ কথা কৈছিলো যে মই ধৰি লোৱা এডাল কেবুলডাল ধৰি লওঁ আমি এই আগটো অলপটো হেভিয়ে হ'ব ইয়াতকে হয়নে? সেইকাৰণে কি কৰোঁ যেতিয়া আমি এইটো কি কৰিম এনেকৈ ঘূৰাবলৈ ষ্টাৰ্ট কৰিম যেতিয়া ঘূৰিব আৰু যেতিয়া কি হ'ব ই এটা পইণ্টত গৈ ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত ই মুভ কৰিব এনেকৈ। ঠিক আছে, তেতিয়া কি হ'ব যেতিয়া আমাৰ ঘূৰি থাকিব ইয়াৰ প্ৰত্যেকটো পইণ্টতে ইউনিফৰ্ম সাৰ্কুলাৰ মোশন মানে কি প্ৰত্যেকটো আমাৰ পইণ্টতে কি হ'ব ভেলোসিটি সেম হ'ব। মানে কি হ'ব এনেকৈ গৈ আছে মানে কি প্ৰত্যেকটো পইণ্টতে তুমি এডোখৰত লোৱা এডোখৰত লোৱা এডোখৰত লোৱা এডোখৰত লোৱা প্ৰত্যেকটো পইণ্টতে কি হ'ব আমাৰ ভেলোসিটিটো সেম হ'ব। কিন্তু কি হ'ব এই ভেলোসিটিটো সেম হ'লে কি হ'ব আমাৰ এই পইণ্টটোত দেখিছানে যেতিয়া ধৰি লোৱা তুমি এটা এনেকৈ ঘূৰাইছিলোঁ আমি ঠিক আছে কি হ'ব আমাৰ এই পইণ্টটোত আমাৰ কি হ'ব লাগিছিলে ভেলোসিটিটো ভি আছিলে। ঠিক আছে, ভি তুমি ধৰি লোৱা 10 মিটাৰ পাৰ সেকেন্ড। ঠিক আছে, এইটো 10 মিটাৰ পাৰ সেকেন্ড এইটো ধৰি লোৱা তুমি 10 মিটাৰ পাৰ সেকেন্ড এইটো ধৰি লোৱা তুমি 10 মিটাৰ পাৰ সেকেন্ড। ঠিক আছে, এতিয়া কি হৈ গ'ল ধৰি লোৱা যে তুমি কি কৈছা ইয়াত আমাৰ এডাল কি ৱাৰ কেবুলডাল এডাল ধৰি লোৱা তুমি ৰছীডালৰ ওপৰত কি তাত বস্তু বান্ধি লৈছা আৰু যদি আমি কি কৰোঁ এডোখৰত যদি এনেকৈ এনে ধৰি লওঁ আমি এনেকৈ ৰছীডাল বুলি ঠিক আছে হ'ল। এতিয়া যদি কি হ'ল আমাৰ যদি এই ৰছীডাল নাথাকিলে তেতিয়া কি হ'ল যিহেতু কি 10 মিটাৰ পাৰ সেকেন্ডত এফালে মুভ কৰিছে তেতিয়া কি সি কি হ'লহেঁতেন সি ইফালে এনেকৈ ওলাই গুচি গ'লগৈ হয়নে? যিহেতু ইয়াত কি হৈছে আমাৰ এডাল ৰছীডালৰ লগত ইয়াত কি হৈ আছে আমাৰ কানেক্ট হৈ আছে। ঠিক আছে, মানে কেবুলডাল বা কিবা এটা বস্তু তুমি ধৰি ল'বা কি হ'ল ৰছীডালৰ লগত কি হৈছে আমাৰ এই বস্তুটো কি হৈছে ইয়াত কানেক্ট হৈ আছে। সেইকাৰণে কি হৈছে এই ৰছীডালে ই নিজৰ ফালে এটা ফ'ৰ্ছে টানিছে নাই দেখিছানে? যেতিয়া এনেকৈ ঘূৰাব দেখিছানে যেতিয়া এনেকৈ ঘূৰাব বস্তুটো তেতিয়া কি হ'ব যেতিয়া এনেকৈতো কি হ'ব ঘূৰিব তেতিয়া কি হ'ব আমাৰ ৰছীডালৰ ফালে এই বস্তুটোৰ ওপৰত কি হ'ব এডাল ফ'ৰ্চ চেণ্টাৰৰ ফালে কি কৰি দিব এক কৰি থাকিব নাই চোৱা ঘূৰি আছে যে মানে কি কৈছে এই বস্তুটোক এই ৰছীডালে নিজৰ ফালে এই নিজৰ চেণ্টাৰৰ ফালে এটা ফ'ৰ্ছে টানি আছে দেখিছানে? এইটো এনেকৈ ফ'ৰ্চ যেতিয়া কি হ'ব এইডোখৰ পাবগৈ এইডোখৰতো এটা কি হ'ব ফ'ৰ্চ এনেকৈ এইফালে টানি থাকিব। ঠিক তেনেকৈ কি হ'ব আমাৰ এইডোখৰতো এটা ফ'ৰ্চ এনেকৈ টানি থাকিব। ঠিক তেনেকৈ কি হ'ব এইডোখৰতো যেতিয়া পাবগৈ এইডোখৰত কি হ'ব আমাৰ চেণ্টাৰৰ ফালে এটা ফ'ৰ্ছে এই বস্তুটোক টানি থাকিব আৰু সেইকাৰণে কি হৈছে ই এটা সাৰ্কুলাৰ পাথত মুভ কৰিছে দেখিছানে? এটা সাৰ্কুলাৰ পাথত কি হৈছে সেইকাৰণে মুভ কৰিছে। যদি ৰছীডাল নাথাকিলে তেতিয়াতো সাৰ্কুলাৰ পাথটো নহ'লেহেঁতেন হয়নে? মানে কি হ'ব যিহেতু ই কি হৈছে চেণ্টাৰ ফালে আমি কি কৰিছোঁ এটা পইণ্টৰ পৰা কি কৈছোঁ আমি এনেকৈ যিহেতু ঘূৰাইছোঁ এই চেণ্টাৰ ফালে কি হৈছে আমাৰ এই ৰছীডালৰ ওপৰত এই বস্তুটোৰ ওপৰত কি হৈছে ৰছীডালে চেণ্টাৰ ফালে এটা ফ'ৰ্চৰ হয় কি কৈছে এনেকৈ টানি আছে দেখিছানে? এনেকৈ টানি আছে হ'ল তোমালোকে বুজি পালা। এতিয়া কি হৈ গ'ল চেণ্টাৰ ফালে এই
অবজেক্টটোক প্ৰত্যেকটো পইণ্টতে কি হৈছে আমাৰ চেণ্টাৰৰ ফালে এটা ফ'ৰ্চৰ হয় এনেকৈ টানি আছে ঠিক আছে এইটো ভালকৈ চাই লোৱা সেইকাৰণে এটা কি হ'ব আমি জানো যে কি এটা সাৰ্কুলাৰ মোশনৰ কি হ'ব আমাৰ সাৰ্কুলাৰ মোশন নহয় যেতিয়া কি হ'ব ফোৰ্স থাকিব নিউটনৰ সেকেন্ড সূত্ৰ মানে কি আছিল F = ma মানে কি ফোৰ্সৰ ডাইৰেকচনতে কি থাকিব আমাৰ এক্সিলাৰেশন থাকিব আৰু সেই কাৰণে কি হ'ব যেহেতু কি এই ৰছিডালে এই অবজেক্টটো কি হৈছে চেণ্টাৰৰ ফালে এটা ফোৰ্সৰ হয় তেনেকৈ টানি আছিল আৰু সেই কাৰণে কি হ'ব আমাৰ চেণ্টাৰৰ ফালে এটা এক্সিলাৰেশন থাকিব নাই এটা এক্সিলাৰেশন থাকিলে ঠিক তেনেকৈ এইফালে চেণ্টাৰৰ ফালে কি থাকিলে এটা এক্সিলাৰেশন থাকিলে এটা এক্সিলাৰেশন থাকিলে আৰু এটা এক্সিলাৰেশন থাকিলে আৰু কি হ'ব আমি এই এক্সিলাৰেশনটো যেহেতু কি হৈছে আমাৰ চেণ্টাৰ সিকিং মানে কি চেণ্টাৰ ফালে আমাৰ এক কৰি থাকিব সেই এক্সিলাৰেশনটোকে আমি কি বুলি ক'ম সেন্ট্ৰিপিটাল এক্সিলাৰেশন বুলি ক'ম ঠিক আছে বুজি পালা ইয়াত আমাৰ কি নহব আমি যে পঢ়িছিলো কি এঙ্গুলাৰ এক্সিলাৰেশন ইয়াত নাহিব কাৰণ কেলে আমাৰ ইয়াত কি হোৱা নাই যেহেতু কি ভেলোচিটি প্ৰত্যেকটো পইণ্টতে সেম আছে দিছে না আমি কি গমিছিলো এক্সিলাৰেশন মানে কি ৰেট অফ চেঞ্জ অফ ভেলোচিটি পাৰ ইউনিট টাইম আৰু কি আছিল আমাৰ এঙ্গুলাৰ এক্সিলাৰেশন মানে কি আছিল ৰেট অফ চেঞ্জ অফ এঙ্গুলাৰ ভেলোচিটি পাৰ ইউনিট টাইম যদি আমাৰ কি হ'ব এই টেনডেন্সিয়াল যদি আমাৰ ভেলোচিটিটো যদি বা লিনিয়াৰ ভেলোচিটি যদি চেঞ্জ নহয় তেতিয়া কি হ'ব আমাৰ এঙ্গুলাৰ ভেলোচিটি চেঞ্জ হ'ব জানো আৰু যদি এঙ্গুলাৰ ভেলোচিটি চেঞ্জ নহয় তেতিয়া কি হ'ব আমাৰ এঙ্গুলাৰ এক্সিলাৰেশন আহিব জানো কেতিয়াও নাহে আৰু সেই কাৰণে কি হ'ব মানে ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ কথা কৈছো দে মই নন ইউনিফৰ্ম এটো নহয় নন ইউনিফৰ্ম কি হয় দেখাম মই সেই কাৰণে কি হ'ব আমাৰ যেহেতু কি হৈছে আমাৰ ই এটা ইউনিফৰ্ম সাৰ্কুলাৰ মোশন হৈছে সেই কাৰণে কি নহব আমাৰ এই আমাৰ মোশনটোত কি নাথাকিব আমাৰ এটা এঙ্গুলাৰ এক্সিলাৰেশন নাথাকিব আৰু থাকিব কি যেহেতু কি হৈছে আমাৰ যেহেতু ই কি হৈছে আমাৰ এটো ভেলোচিটি আৰু ই কি হৈছে প্ৰত্যেকটো পইণ্টতে কি হৈছে আমাৰ ই ডাইৰেকচনটো এফালে চেঞ্জ কৰিছে দিছে না এফালে গৈছে এনেকৈ কি হৈছে ডাইৰেকচনটো চেঞ্জ কৰিছে আৰু ডাইৰেকচনটো কিহৰ কাৰণে চেঞ্জ কৰিছে আমাৰ এই ৰছিডালে এই অবজেক্টটোৰ ওপৰত এটা ফোৰ্স লগাই থৈছে আৰু সেই ফোৰ্স লগোৱাৰ কাৰণে কি হৈছে আমাৰ এই ভেলোচিটিটোৰ ডাইৰেকচনটো প্ৰত্যেকটো পইণ্টতে চেঞ্জ হৈ গৈ আছে আৰু যেহেতু কি হৈছে আমাৰ ডাইৰেকচনটো চেঞ্জ হৈছে আমি জানো যে কি ভেলোচিটিটো এটা কি হয় ভেক্টৰ কোৱান্টিটি হয়নে ভেক্টৰ কোৱান্টিটি কি থাকে ম্যাগনিটিউড থাকে আৰু কি থাকে আমাৰ ডাইৰেকচন থাকে হয়নে আৰু যেহেতু কি হৈছে আমাৰ এই প্ৰত্যেকটো পইণ্টতে ডাইৰেকচনটো ম্যাগনিটিউডটো সেম আছে 10 আছে 10 আছে 10 আছে এফালে 10 আছে কিন্তু আমাৰ কি চেঞ্জ হৈছে আমাৰ ডাইৰেকচনটো চেঞ্জ হৈ গৈছে মানে কি হৈ গ'ল এতিয়া ভেক্টৰটা যদি আমি ডাইৰেকচনটো চেঞ্জ হৈ যায় তেতিয়া কি হ'ব ভেক্টৰটো চেঞ্জ হ'ব বুজাব হয়নে মানে কি ভেলোচিটিটো কি হৈ যাব আমাৰ চেঞ্জ হৈ যাব আৰু সেই চেঞ্জটোকে আমি কি বুলি ক'ম যেহেতু কি আছে আমাৰ এই ফোৰ্সটো এফালে আমাৰ টানি আছে পাৰ ইউনিট টাইম আমি কি বুলি ক'ম এই চেঞ্জটো পাৰ ইউনিট টাইম আমি কি বুলি ক'ম সেইকাৰণে যে সেন্ট্ৰিপিটাল এক্সিলাৰেশন বুজি পালা আৰু সদায় মন ৰাখিবা আমাৰ এই সেন্ট্ৰিপিটাল এক্সিলাৰেশনটো সদায় এই চেণ্টাৰ ফালে মানে কি হ'ব ই এক কৰি থাকিব ঠিক আছে আৰু কেলে এক কৰি থাকিব কাৰণ কেলে যেহেতু আমি কি কৈছিলো যেতিয়া আমি এই ওয়াৰডাল কি কৈছিলো এনেকৈ ঘূৰাইছিলো তেতিয়া কি কৈছিলো ওয়াৰডালে এই অবজেক্টটো কি হৈছিলে ওয়াৰডালে চেণ্টাৰ ফালে এটা কি কৈছে ফোৰ্সে টানি আছিলে হয়নে মানে কি এই ওয়াৰডালে এই অবজেক্টটোক চেণ্টাৰ ফালে আমি যেতিয়া ঘূৰাইছিলো দেখিছা না চেণ্টাৰ ফালে টানি আছিলে আৰু চেণ্টাৰ ফালে টানি থকাৰ কাৰণে কি হৈছিলে ই এটা সাৰ্কুলাৰ মোশন এনেকৈ যেতিয়া ঘূৰিছিলে তেতিয়া কি হৈছে অবজেক্টটোক ওয়াৰডালে চেণ্টাৰ ফালে টানি থকাৰ কাৰণে ই এটা সাৰ্কুলাৰ মোশন এনেকৈ ঘূৰিছিলে দেখিছা না আৰু সেই কাৰণে কি কম আমি এই যেটো আমাৰ ফোৰ্স টানি আছিলে সেই ফোৰ্সৰ ফালে আমাৰ যেটো এক্সিলাৰেশন হ'ব হেতুকে আমি কি বুলি ক'ম সেন্ট্ৰিপিটাল এক্সিলাৰেশন বুলি ক'ম বুজিলা এটো লিখি লোৱা হ'ব বুজি পালা সেন্ট্ৰিপিটাল এক্সিলাৰেশনৰ কথা এতিয়া যদি তোমালোকক সুধি দিয়া ইয়াত যে কি আমাৰ সেন্ট্ৰিপিটাল ফোৰ্সটোনো কি হয় তেতিয়া আমি কি বুলি ক'ম হেতু আমি এতিয়া লিখি লম ঠিক আছে এতিয়া লিখি লোৱা যে কি সেন্ট্ৰিপিটাল ফোৰ্স মানে কি আৰু সদায় মন ৰাখিবা ইউনিফৰ্ম সাৰ্কুলাৰ মোশন আমাৰ এঙ্গুলাৰ এক্সিলাৰেশনটো নাহিব দেই কাৰণ কেলে যেহেতু আমাৰ এই লিনিয়াৰ বা টেনডেন্সিয়াল ভেলোচিটিটো কি হৈছে আমাৰ প্ৰত্যেক পইণ্টতে সেম হৈছে আৰু প্ৰত্যেক পইণ্টতে সেম হোৱাৰ কাৰণে কি হ'ব আমাৰ ইয়াত এঙ্গুলাৰ ভেলোচিটি কি হ'ব সেম থাকিব আৰু কি হ'ব ই টাইমৰ সাপেক্ষে চেঞ্জ নকৰিব সেই কাৰণে আমাৰ কি থাকিব এঙ্গুলাৰ এক্সিলাৰেশনটো নাথাকিব আৰু সেই কাৰণে কি হ'ব আমাৰ ইউনিফৰ্ম এক্সিলাৰেশনৰ সদায় কি থাকিব এক্সিলাৰেশন থাকিব কিহৰ কাৰণে সদায় এই সেন্ট্ৰিপিটাল এক্সিলাৰেশনৰ কাৰণে কি থাকিব আমাৰ এটা এক্সিলাৰেশন থাকিব ঠিক আছে এতিয়া লিখিবা কি আমাৰ যে সেন্ট্ৰিপিটাল ফোৰ্স কি হ'ব লিখা ইন সাৰ্কুলাৰ মোশন there is a force acting towards the center কি কৈছে এক কৰি আছিলে মানে কি অবজেক্টটোক নিজৰ চেণ্টাৰ ফালে টানি আছিলে এই ফোৰ্সটো হয়নে acting towards the center which changes কি চেঞ্জ কৰিছিলে আমাৰ যিয়ে কি ভেলোচিটিটো ডাইৰেকচন চেঞ্জ কৰিছিলে দেখিলা না 10 ৰ ম্যাগনিটিউড চেঞ্জ হৈছিলে কিন্তু কি ভেলোচিটি ডাইৰেকচনটো চেঞ্জ হৈ গৈছিলে which changes the
direction of velocity is called কি হ'ব আমাৰ যে centripetal force ঠিক আছে in circular motion there is a force acting towards the center which changes the direction of velocity যেহেতু velocity কি আছিল আমাৰ directionটো চেঞ্জ কৰিছিলে magnitude চেম আছিল যেহেতু কি আছিল আমাৰ ইউনিফৰ্ম সাৰ্কুলাৰ মোশন আছিল সেইকাৰণে কি আছিল ইয়াৰ directionটো চেঞ্জ কৰিছিলে আৰু সেই ফৰ্চটোকে আমি কি বুলি ক'ম centripetal force বুলি ক'ম হ'ব এটা আছিল কি আমাৰ centripetal forceৰ কথা আৰু কি হ'ব আমাৰ এই centripetal forceটোৰ কাৰণে যেটো আমাৰ কি হ'ব এক্সেলাৰেচন আহিব যেহেতু কি F = ma হয় মানে কি ফৰ্চৰ ডাইৰেকচনটো কি থাকিব আমাৰ এক্সেলাৰেচনটো থাকিব আৰু হেতুকে আমি কি বুলি ক'ম centripetal acceleration ঠিক আছে মানে কি তুমি ইয়াৰ ডেফিনেশনটো এটো লিখি দিবা হ'ব যদি আহে তোমালোকে এটো লিখিবা আৰু centripetal forceৰ ডেফিনেশন আহে এটো লিখিবা ঠিক আছে বুজি পালা নহয় মুঠতে এতিয়া কি centripetal acceleration কি হয় যে কি হ'ব আমাৰ যেটো এক্সেলাৰেচন আমাৰ সাৰ্কুলাৰ মোশনটোত কি হ'ব আমাৰ সেন্টাৰ ফালে এক কৰি থাকিব সেই এক্সেলাৰেচনটোকে আমি কি বুলি কওঁ centripetal acceleration বুলি কওঁ এতিয়া উদাহৰণটো বুজি পালা যেতিয়া আমি কি কৰিম এডখত কি কৰো উপৰ ৰছিডালত যদি কিবা বস্তু কি বান্ধি লৈ যদি আমি কি কওঁ ঘূৰাই দিও তেতিয়া কি হ'ব আমাৰ এই বস্তুটো ৰছিডালে কি হ'ব সেন্টাৰ ফালে এটা ফৰ্চৰ হয় কি কৰি থাকিব এক কৰি থাকিব আৰু সেই ফৰ্চৰ কাৰণে কি হ'ব আমাৰ এক্সেলাৰেচনটো কি হ'ব আমাৰ সেন্টাৰ ফালে আহিব আৰু সেই এক্সেলাৰেচনটোকে আমি কি বুলি ক'ম centripetal acceleration বুলি ক'ম হ'ব লিখি লোৱা হ'ব এটা তোমালোকে পজ কৰি লিখি লবা এতিয়া আমি কি ফাইন কৰিম যে আমাৰ ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত কি হ'ব আমাৰ centripetal acceleration কি হ'ব ঠিক আছে এৰ হৈতে মহাই দিও তোমালোকে পজ কৰি লিখি লবা বুজি পাইছা নে এটো আসলে কি আমাৰ centripetal acceleration কথা এতিয়া আমি কি কৰিম যে মানে কি হ'ব এতিয়া আমাৰ centripetal acceleration কি কৰিব আমাৰ যে velocity টো ডাইৰেকচনটো চেঞ্জ কৰিব ঠিক আছে এটো মন ৰাখিবা মানে কি velocity টো ডাইৰেকচন চেঞ্জ হোৱাৰ কাৰণে কি আহিব আমাৰ centripetal acceleration টো আহিব এতিয়া আমি কি কৰো এটা আকিলো centripetal force নন ইউনিফৰ্ম সাৰ্কুলাৰ মোশন আকিলো ইউনিফৰ্ম আকিম দে নন ইউনিফৰ্ম নহয় ধৰিলো আমি যদি টপ পইণ্টৰ পৰা যদি চাও কি হ'ব ৰবা যদি কি হয় আমি টপ পইণ্টৰ পৰা যদি চাও কি হ'ব আমাৰ যে ভিউটো এনেকুৱা সাৰ্কুল নিচিনা হ'ব তো সাৰ্কুল নাই হ'ব বৰটো তোমালোকে ভালদৰে ৰাখিবা ঠিক আছে ধৰিলো আমি টপ ভিউ এটো টপ ওপৰৰ মানে কি চালো আমি তেতিয়া কি দেখিলো এটা সাৰ্কুলাৰ পাথ দেখিলো ধৰিলো আৰু কি হ'ব আমাৰ এটো সেন্টাৰ ঠিক আছে আৰু ধৰিলো যে কি আমাৰ অবজেক্টটো আছিল ইয়াত ঠিক আছে যেতিয়া আমি কি কৰিলো অবজেক্টটো ঘূৰাবলৈ ষ্টাৰ্ট কৰিলো তেতিয়া কি হ'ব ই ধৰিলো ই v velocity ই এফল থাকিব ঠিক আছে v velocity কি ই উপৰ ডাইৰেকচন থাকিব ঠিক আছে আৰু যেতিয়া কি কৰিব অকমান টাইমৰ পাছত কি হৈ গল ই এনেকে ঘূৰি গৈ কি হ'ব আমাৰ ধৰি লোৱা এনেকে আহি থিটা এংগল মুভ কৰিলে ঠিক আছে এফালে এনেকে থিটা এংগল ডিসপ্লেস হল মানে পালেগে এই পইণ্টত মানে কি হ'ব যেতিয়া আমি বস্তুটো মানে ঘূৰাম এনেকে যেটো ঘূৰাম যে হেতু কি হ'ব ধৰি লোৱা প্ৰথমতে আমাৰ বস্তুটো কি আছে আমাৰ ইউনিফৰ্ম সাৰ্কুলাৰ মোশন মুভ কৰি আছে আৰু তেতিয়া কি হ'ব আমি ধৰিলো যে কোনবাটা পইণ্টত আমাৰ অবজেক্টটো ইয়াৰ পৰা ইয়াৰ পালেগে ঠিক আছে উইথ ভেলোচিটি কিমান v সেম ভেলোচিটি যেহেতু কি কৈছো আমি ইউনিফৰ্ম সাৰ্কুলাৰ মোশন ধৰিছো উইথ ভেলোচিটি এটো v ঠিক আছে এটো v আছিল আৰু এটো কি হ'ব আমাৰ v হল ইমানকে ঠিক আছে এটা কি হ'ব আমাক যদি হোধা যে কি ইয়াত আমাৰ কোৱা তোমালোকে যে কি আমাৰ ইনিশিয়াল ভেলোচিটি কিমান আৰু আমাৰ ফাইনাল ভেলোচিটি কিমান এটা আমি প্ৰথমতে লিখি লওঁ যে কি ইনিশিয়াল ভেলোচিটি কিমান হ'ব হিয়াৰ initial velocity কিমান আহিব আমাৰ যে vi ঠিক আছে vi বুলি লিখিছো v initial কিমান হ'ব আমাৰ
যিহেতু কি হৈছে ভেলচিটি এটা ভেক্টৰ কোৱান্টিটি হৈছে আৰু আমি কি লিখিব লাগিব মেগনিটিউড লিখিব লাগিব আৰু কি লিখিব লাগিব ডাইৰেকশ্যন লিখিব লাগিব আমি ধৰি লওঁ ইয়াৰ মেগনিটিউডটো ভি বুলি ঠিক আছে আৰু ডাইৰেকশ্যনটো কি হ'ব আমাৰ ইয়াৰ ওপৰলৈ আছে মানে কি y ডাইৰেকশ্যন আছে আৰু y ডাইৰেকশ্যনৰ আমি ডাইৰেকশ্যনটো কিহে বুজাওঁ আমি j কেপৰ সহায়ত বুজাওঁ হয়নে y এক্সিছৰ সেইকাৰণে লিখিম কি আৰু যিহেতু কি পজিটিভ ওপৰলৈ আছে পজিটিভ x এক্সিছত আছে সেইকাৰণে তাৰ ডাইৰেকশ্যন আমি কিহে বুজাম j কেপৰ বুজাম সেইকাৰণে কি হ'ব আমাৰ ভি জে কেপ ঠিক আছে এতিয়া আমাক যদি সোধে যে কি ফাইনেল ভেলোচিটি কি ইয়াত কোৱা তোমালোকে তেতিয়া আমি কি লিখিম ফাইনেল ভেলোচিটি লিখা ফাইনেল ভেলোচিটি কিমান আহিব আমাৰ vf এটা vf টো কিমান আহিব আমাৰ এতিয়া চোৱা তোমালোকে আমাৰ কি আছিল আগতে আছিল ভেলোচিটিটো এফালে কিন্তু যেতিয়া কি হৈ গ'ল এটো পইণ্ট পালেগে ভেলোচিটিটো এফালে গুচি গ'লগে আৰু কি হ'ব ই কি হৈ গ'ল আমাৰ থিটা এংগল মুভ কৰিলে ঠিক আছে এতিয়া কি হৈ গ'ল আগতে আমাৰ ভেলোচিটি আছিল কি ওপৰলে মানে কি এনেকে ওপৰলে আছিল হয়নে কিন্তু কি হৈ গ'ল যেতিয়া ই থিটা এংগল মুভ কৰিলে তেতিয়া কি হৈ গ'ল ই এফালে গুচি গ'লগে ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ এই ভেলোচিটি আৰু এই ডালৰ মাজত আমাৰ এংগলটো কিমান হ'ব থিটাই হ'ব হয়নে থিটা হ'ল ঠিক আছে এটা কি হ'ব আমাৰ আমি জানো যে কি যেতিয়া আমি এনেকে থিটা এংগল কৰি থাকিব কোনবাটা ভেক্টৰ তেতিয়া আমি কি কৰিব পাৰিম তাক আমি ৰিজল্যুশন কৰিব লাগিব আৰু সেইকাৰণে আমি কি কৰিম ৰিজল্যুশন কৰি ল'ম মানে কি ৰিজল্ভ কৰি ল'ম আৰু যেতিয়া ৰিজল্ভ কৰি ল'ম তেতিয়া কি হ'ব আমাৰ যিফালে এংগল থাকিব সেইফালে আমাৰ যিটো কম্পোনেন্ট আহিব সেইটো কিহৰ আহে cos থিটা কম্পোনেন্ট আহে আৰু যিফালে থিটাটো নাথাকে তাৰ পাৰপেন্ডিকুলাৰলি কি হ'ব আমাৰ sin থিটা কম্পোনেন্ট আহিব আৰু সেইকাৰণে আমি এটা কি লিখিম এটো যেহেতু ম্যাগনিটিউড হৈছে v সেইকাৰণে কি হ'বটো v যেহেতু থিটা এংগল কৰিছে ইয়াৰ লগত সেইকাৰণে কি হ'ব আমাৰ v cos থিটা আৰু যেহেতু কি ই থিটা এংগল কৰা নাই ইয়াৰ পাৰপেন্ডিকুলাৰলি সেইকাৰণে কি আহিব আমাৰ v sin থিটা কম্পোনেন্ট ঠিক আছে এতিয়া আমাৰ কি হ'ব সেইকাৰণে আমাৰ ফাইনেল ভেলোচিটি আমাৰ কি আহিব যে cos থিটা ফালে কি আছে y এক্সিছত আছে আৰু sin থিটাটো কি v sin থিটাটো কি আছে আমাৰ x এক্সিছ মানে কি নিগেটিভ x এক্সিছত আছে আৰু সেইকাৰণে আমি কি লিখিম যে মাইনাস যেহেতু কি আছে আমাৰ নিগেটিভ x এক্সিছত আছে সেইকাৰণে কি হ'ব ম্যাগনিটিউডটো - v sin থিটা i কেপ ঠিক আছে মানে কি হ'ব v sin থিটাটো ম্যাগনিটিউড হ'ব আৰু ডাইৰেকশ্যনটো কি হ'ব -i কেপ যেহেতু হ'ব সেইকাৰণে কি আহিব আমাৰ -v sin থিটা i কেপ আহিব ঠিক আছে আৰু আমাৰ কি আছে v cos থিটাটো কি আছে ওপৰলে মানে কি পজিটিভ y এক্সিছত আছে আৰু সেইকাৰণে কিমান আহিব আমাৰ যে v cos থিটা j কেপ ঠিক আছে তোমালোকে বুজি পালা এতিয়া আমাৰ কি হ'ব তোমালোকে বুজি পালা না আমি কি কৰিলো যেহেতু কি আছিল আমাৰ প্ৰথমতে অবজেক্টটো ইয়াত আছিল ঠিক আছে v ভেলোচিটি ই y এক্সিছত মুভ কৰিছিল সেইকাৰণে কি লিখিলো আমি ইনিশিয়াল ভেলোচিটিৰ কাৰণে v j কেপ লিখিলো j কেপ কে লিখিলো কাৰণ কেলে ই আমাৰ পজিটিভ y এক্সিছৰ ফালে এনেকে মুভ কৰিছে দিছে না পজিটিভ y এক্সিছত এনেকে মুভ কৰিছে সেইকাৰণে আমি জানো যে কি পজিটিভ y এক্সিছৰ ডাইৰেকশ্যনটো কি হ'ব যায় j কেপে বুজায় সেইকাৰণে কি লিখিলো j কেপ লিখিলো ঠিক আছে আৰু যেতিয়া কি হৈ গ'ল ই আমাৰ ফাইনেল পইণ্টত ইয়াৰ পৰা ইয়া পালেগে তেতিয়া কি হৈ গ'ল আমাৰ ই থিটা এংগল মুভ কৰিলে আৰু সেইকাৰণে কি হ'ব আমাৰ এই আমাৰ যেডাল আমাৰ ভাৰ্টিকেল লাইন হ'ব তাৰ লগত কি হ'ব ভেলোচিটিটো থিটা এংগল কৰিব সেইকাৰণে যেহেতু কি থিটা এংগল গ'ল থিটা এংগল যোৱাৰ কাৰণে কি ইয়া পালেগে আৰু সেইকাৰণে কি হ'ব আমাৰ ভাৰ্টিকেলি এটা লাইন মানে কি এই ভাৰ্টিকেল লাইনডালৰ লগত কি কৰিব আমাৰ সেইকাৰণে ভেলোচিটিটো থিটা এংগল কৰিলে ঠিক আছে আৰু আমি জানো যে কি যেতিয়া কোনোবা এটা ভেক্টৰে এনেকা ভাৰ্টিকেল লগত কি কৰিব আমাৰ থিটা এংগল কৰিব তেতিয়া আমি কি কৰিব পাৰিম ভেক্টৰটোক ৰিজল্ভ কৰিব পাৰিম আৰু সেইকাৰণে আমি কি কৰিলো ৰিজল্ভ কৰি ললো ৰিজল্ভ কি কৰিলো আমি যিফালে আমাৰ থিটা থাকিব সেইফালে কি লিখিব লাগে আমি cos থিটা কম্পোনেন্ট লিখিব লাগে আৰু যিফালে থিটা নাথাকে সেইফালে আমি কি লিখিব লাগিব sin থিটা কম্পোনেন্ট আৰু সেইকাৰণে আমি কি লিখিলো যে ফাইনেল ভেলোচিটি আমাৰ কিমান আহিব যেহেতু কি আছে আমাৰ v sin থিটাটো x এক্সিছত আছে কিন্তু কি আছে নিগেটিভ x এক্সিছ সেইকাৰণে আমি কি লিখিলো নিগেটিভ x এক্সিছৰ ডাইৰেকশ্যনটো কি বুজায় -i কেপ সেইকাৰণে আমি কি লিখিলো -v sin থিটা i কেপ আৰু আছে কি আমাৰ ইটো cos থিটাটো প্লাস পজিটিভ y এক্সিছত আছে সেইকাৰণে লিখিলো আমি কি v cos থিটা j কেপ ঠিক আছে এটা লিখা যে কি আমি পালো যে কি এটা ফাইনেল ভেলোচিটি আৰু ইনিশিয়াল ভেলোচিটি আৰু আমাৰ যেহেতু কি ল'ব লাগিব এক্সেলাৰেশনটো উলিয়াব লাগিব আৰু এক্সেলাৰেশন উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব ভেলোচিটি চেঞ্জটো উলিয়াব লাগিব আৰু সেইকাৰণে আমি এটা কি উলিয়াম প্ৰথমতে চেঞ্জ ইন ভেলোচিটি উলিয়াম ঠিক আছে তে লিখি লোৱা therefore the change in velocity due to কি হ'ব আমাৰ ডাইৰেকশ্যন যেহেতু কি আছে আমাৰ ভেলোচিটিটো কিহৰ কাৰণে চেঞ্জ হৈছে ডাইৰেকশ্যন ভেলোচিটি কি চেঞ্জ হৈছে আমাৰ ডাইৰেকশ্যনে চেঞ্জ হৈছে ডিউ টু ডাইৰেকশ্যন ম্যাগনিটিউডটো সেম আছে ইয়াৰ ডাইৰেকশ্যনটো সেম আছে এখানে লিখিছো কি ডিউ টু ডাইৰেকশ্যন আমাৰ কিমান আহিব যে ধৰি লোৱা তুমি এটো ডেল্টা ভি হিচাপে কি আমাৰ ভি ফাইনেল মাইনাস কি হ'ব আমাৰ ভি ইনিশিয়াল হল এটা বহাই দিয়া ভি ফাইনেল আমাৰ কিমান আছে -v sin থিটা i কেপ প্লাস v cos থিটা j কেপ মাইনাস কিমান আহিব আমাৰ v
ভি জি কেপ হ'ল ইমানলৈকে ঠিক আছে এতিয়া আমি কি কৰিব পাৰিম এইটো ভি আই কেপটো আছে আমাৰ কিমান আহিব কাৰণে মাইনাছ ভি সাইন থিটা আই কেপটো যেহেতু অকলে আছে আৰু জে কেপ আৰু জে কেপ দুটা আছে ইয়াৰ পৰা যদি আমি কি কৰিব পাৰোঁ জে কেপটো যদি কমন লওঁ আমাৰ কিমান আহিব যে ভি কছ থিটা থাকি গৈছে কছ থিটা মাইনাছ ভি জে কেপ ঠিক আছে এইটোৱে কি হৈ যাব আমাৰ চেঞ্জ ইন ভেলচিটি ডিউ টু ডাইৰেকশ্যন লিখি লোৱা দেখলৈকে এতিয়া আমাৰ কি হৈছিলে আমি গম পাইছোঁ যে কি আমাৰ চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনৰ সদায় কি হৈছিলে আমাৰ ভেলচিটিটো চেঞ্জ হৈছিলে কিহৰ ডাইৰেকশ্যনটোৰ কাৰণে চেঞ্জ হৈছিলে আৰু এতিয়া কি হ'ব আমাৰ যিহেতু ভেলচিটি চেঞ্জ হৈছে কি ডিউ টু ডাইৰেকশ্যন তাক আমি যদি কি কৰি দিওঁ এই চেঞ্জটোক যদি আমি উইথ ৰেচপেক্ট টু টাইমৰ লগত যদি কি কৰি দিওঁ ডিফাৰেঞ্চিয়েট কৰি দিওঁ তেতিয়া আমাৰ কি আহিব এক্সিলাৰেশ্যন আহিব আৰু সেই এক্সিলাৰেশ্যনটো কিহৰ কাৰণে আহিব আমাৰ চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন আহিব হয়নে মানে কি ক'লোঁ যে আমি কি উলিয়ালোঁ প্ৰথমতে চেঞ্জ ইন ভেলচিটি ডিউ টু ডাইৰেকশ্যন আৰু আমি কি গম পাইছিলোঁ যেতিয়া আমি চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনৰ কি পঢ়িছিলোঁ আমি ডেফিনেশ্যনটো পঢ়িছিলোঁ তেতিয়া তাত আমাৰ কি হৈছিলে ভেলচিটিটোৰ অকল ডাইৰেকশ্যন চেঞ্জ হৈছিলে হয়নে আৰু তেতিয়া আমাৰ কি হৈছিলে আমাৰ চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনটো হৈছিলে আৰু সেইকাৰণে আমি কি গম পালোঁ এতিয়া প্ৰথমতে যে ভেলচিটি চেঞ্জটো গম পালোঁ ডিউ টু ডাইৰেকশ্যন হৈ গ'ল আৰু যদি আমি এই চেঞ্জটোক যদি কি কৰি দিওঁ আমি টাইমৰ সাপেক্ষে যদি ডিফাৰেঞ্চিয়েট কৰি দিওঁ তেতিয়া আমি যিটো এক্সিলাৰেশ্যন পাম সেইটো কি পাম চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনটো পাম সেইকাৰণে আমি এতিয়া কি কৰিম ইয়াক আমি টাইমৰ ৰেচপেক্টত ডিফাৰেঞ্চিয়েট কৰি দিম কেলে কাৰণ কি পাম এতিয়া সেইকাৰণে আমি চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন পাম আৰু যিহেতু কি আমি ফাইন কৰিব লাগে কি চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনে ফাইন কৰিব লাগে সেইকাৰণে কৈ দিয়া therefore কি আহিব আমাৰ চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন কি আহিব আমাৰ বুজি পালা নহয় কথাটো কাৰণ কেলে যিহেতু আমি চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনক গম পাইছিলোঁ যে কি আমাৰ ভেলচিটিটো কি চেঞ্জ হৈছিলে অকল ডাইৰেকশ্যনটো চেঞ্জ হৈছিলে আৰু এতিয়া আমি গম পালোঁ যে কি আমাৰ যিহেতু ভেলচিটি চেঞ্জ হৈছে কিহৰ কাৰণে ডাইৰেকশ্যনৰ কাৰণে আমিতো পাই গ'লোঁ আৰু ইয়াক যদি সেইকাৰণে আমি কি কৰোঁ টাইমৰ ৰেচপেক্টত ডিফাৰেঞ্চিয়েট কৰি দিওঁ আৰু আমি জানো যে কি ভেলচিটি উইথ ৰেচপেক্ট ৰেট অফ চেঞ্জ অফ ভেলচিটি উইথ ৰেচপেক্ট টু টাইম কি হয় এক্সিলাৰেশ্যন আহে আৰু যদি আমি কি হ'ব ৰেট অফ চেঞ্জ অফ ভেলচিটি ডিউ টু ডাইৰেকশ্যন উইথ টাইম আমি কি আহিব চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনটোৱে গুচি আহিব সেইকাৰণে কি লিখিম এতিয়া আমি চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন এ চি ইকুৱেল কি হ'ব আমাৰ dv ডিভাইডেড বাই dt আৰু যেহেতু কি আমাৰ এইটো চেঞ্জটো ডেল্টা মানে কি ডাঙৰ আৰু যদি স্মলৰ কাৰণে লিখোঁ এইটো চেমে আহিব হয়নে সেইকাৰণে আমি কি কৰিম এতিয়া এই ভেলচিটিটো কি কৰি দিম এতিয়া আমি ডিফাৰেঞ্চিয়েট কৰি দিম এতিয়া আমি ইয়াক কি বুলি লিখিব পাৰোঁ যদি চেঞ্জটো সৰু হয় dv ইকুৱেল আমি কি লিখিব পাৰিম যে মাইনাছ ভি সাইন থিটা আই কেপ প্লাছ ভি কছ থিটা মাইনাছ ভি জে কেপটো অৰ বুলি লিখি ল'বা তোমালোকে দেই এইটো স্মল চেঞ্জৰ কাৰণে ঠিক আছে এইটো অৰ বুলি লিখি ল'বা এতিয়া আমি কি কৰিম ডিফাৰেঞ্চিয়েট কৰি দিয়াটো কি হ'ব আমাৰ এতিয়া আমি যদি এইটোক ডিফাৰেঞ্চিয়েট কৰোঁ কি হ'ব আমাৰ ডি টি অফ কি আহিব আমাৰ মাইনাছ ভি সাইন থিটা আই কেপ প্লাছ ভি কছ থিটা মাইনাছ ভি জে কেপ ঠিক আছে ইয়াক যদি আমি কি কৰোঁ ডিফাৰেঞ্চিয়েট যদি কৰোঁ কি আহিব আমি প্ৰথমতে ইয়াক ডিফাৰেঞ্চিয়েট কৰিম তাৰপিছত আকৌ ইয়াক ডিফাৰেঞ্চিয়েট কৰিম এটা কাম কৰোঁ এইডোখৰ মোহাৰি লওঁ হ'ব ইয়াত কৰি দিওঁ ডিফাৰেঞ্চিয়েশ্যনটো এতিয়া আমাৰ কি আহিব যে ইয়াক যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ কি আহিব আমাৰ যে therefore এইটো এ চি হয় এতিয়া কি হ'ব আমাৰ সেইকাৰণে যে ভিটো কি হৈছে আমাৰ ভিটো প্ৰত্যেকটো পইণ্টতে যিহেতু ছেইম সেইকাৰণে কি ভিটো কনষ্টেণ্ট হ'ব আৰু কনষ্টেণ্ট হ'লে কি হ'ব ডিফাৰেঞ্চিয়েশ্যন বাহিৰলৈ ওলাই আহিব সেইকাৰণে আমি কি কৰিম যে ভিটো বাহিৰলৈ ওলাই আহিব মাইনাছ ভি ডি টি অফ কি আহিব আমাৰ সাইন থিটা আই কেপ প্লাছ ইয়ালৈ যাওঁ আমি এতিয়া ইয়াত কি হ'ব আমাৰ যে প্লাছ কি হ'ব আমাৰ যে ডি টি ভিটো কনষ্টেণ্ট ভিটো বাহিৰলৈ আহিলে ডি টি অফ কছ থিটা যদি ব্ৰেকেটটো ভাঙি দিওঁ জে কেপটো বেলেগকৈ আহিব ইয়াত ঠিক আছে জে কেপ ব্ৰেকেটটো ভাঙি দিছোঁ ইয়াত আৰু মাইনাছ কি আহিব আমাৰ ভি এইটো আমি ভি ইনটু ইয়াৰ লগতো একো নাই ভিটো কি হয় আমাৰ কনষ্টেণ্ট হয় আৰু ডিফাৰেঞ্চিয়েশ্যন অফ এনি কনষ্টেণ্ট কি হয় আমাৰ 0 আহে তথাপি এইটো লিখি দিওঁ ঠিক আছে এইটো কি হ'ব আমাৰ ডি টি অফ ভি জে কেপ ঠিক আছে এতিয়া আমাৰ কি আহিব ইকুৱেল টু মাইনাছ ভি ডি টি অফ সাইন থিটা মানে কি হয় আমাৰ কছ থিটা হয় সেইকাৰণে কি আহিব আমাৰ কছ থিটা আহিব প্ৰথমতে আৰু তোমালোকে এইটো সদায় মনত ৰাখিবা এইটো ইয়াত তোমালোকে কছ থিটাতে এৰি নিদিবা দেই কাৰণ কেলৈ ইয়াত আমাৰ কি আছে টি আছে আৰু ইয়াত ভেৰিয়েবল কি আছে থিটা আছে সেইকাৰণে কি হ'ব আমাৰ প্ৰথমতে এই গোটেইটোক ডিফাৰেঞ্চিয়েট কৰাৰ পিছতো কি কৰিব লাগিব আমি এই
টাৰ্মটোক মানে কি ভেৰিয়েবলটোক বেলেগকৈ ডিফাৰেঞ্চিয়েট কৰিব লাগিব মানে কি আমি ইয়াত কি ইউজ কৰিব লাগিব চেইন ৰুল ইউজ কৰিব লাগিব ঠিক আছে মানে কি আমি ইয়াত উইথ ৰেচপেক্ট টু টাইম কি কৰিছোঁ আমি ডিফাৰেঞ্চিয়েট কৰিছোঁ কিন্তু আমাৰ ইয়াত ভেৰিয়েবল কি আছে থিটা আছে সেইকাৰণে আমি কি কৰিব লাগিব প্ৰথমতে গোটেই টাৰ্মটোকে ডিফাৰেঞ্চিয়েট কৰাৰ পিছতে কি কৰিব লাগিব আমি এই ভেৰিয়েবলটোক আকৌ বেলেগকৈ কি কৰিব লাগিব আমি ডিফাৰেঞ্চিয়েট কৰিব লাগিব মানে কি আমি ইয়াত কি ইউজ কৰিম এতিয়া চেইন ৰুল ইউজ কৰিম দেই সেইটো তোমালোকক মই চেইন ৰুল তোমালোকক শিকাই থোৱা আছে যেতিয়া আমি ডিফাৰেঞ্চিয়েশ্যন কি কৰিছিলোঁ ডিছকাছ কৰিছিলোঁ তাত আমাৰ চেইন ৰুল হিচাপে মই বেলেগকৈ কৰাই থোৱা আছে এইখিনি ঠিক আছে তোমালোকে যদি সেই ভিডিঅ' চোৱা নাই চাবা এবাৰ এতিয়া যিহেতু কি কৈছে আমাৰ ভেৰিয়েবলটো থিটা আছে সেইকাৰণে কি আমি আকৌ বেলেগকৈ ইয়াক ডি থিটা ডিভাইডেড বাই ডি টি কৰিব লাগিব ঠিক আছে আৰু সেইকাৰণে কি আহিব আমাৰ আই কেপ লগত আহিব আই কেপ প্লাছ ভি আকৌতো কি আছে আমাৰ ডি ডি টি ইয়াতো কি আছে আমাৰ ভেৰিয়েবলটো বেলেগ আছে থিটা আছে দেখিছা না আৰু কি উইথ ৰেচপেক্ট টু টাইমহে কৰিছোঁ সেইকাৰণে আমি কি কৰিব লাগিব প্ৰথমতে কছ থিটাটোক ডিফাৰেঞ্চিয়েট কৰিলে কি হ'ব ডি ডি টি অফ কছ থিটা কি হ'ব ডি ডি এক্স অফ কছ থিটা কি আহে আমাৰ মাইনাছ চাইন থিটা আহে সেইকাৰণে কি হ'ব আমাৰ মাইনাছ চাইন থিটা আৰু যিহেতু কি আমাৰ ভেৰিয়েবল ইয়াত থিটা আছে সেইকাৰণে আমি কি কৰিব লাগিব চেইন ৰুল ইউজ কৰিব লাগিব ডি থিটা ডিভাইডেড বাই ডি টি হ'ল আৰু আমি জানো যে কি আমাৰ ভিটো কি হৈছে আমাৰ ভিটো হৈছে আমাৰ কনষ্টেণ্ট যিহেতু কি আমি ইয়াত কি ইউজ কৰিছোঁ ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন ইউজ কৰিছোঁ ঠিক আছে ভিটো কনষ্টেণ্ট হোৱাৰ কাৰণে ডিফাৰেঞ্চিয়েশ্যন অফ এনি কনষ্টেণ্ট আমাৰ কিমান আহে আনচাৰটো 0 আহে আৰু সেইকাৰণে কি হ'ব আমাৰ এই টাৰ্মটো আমাৰ 0 হৈ থাকিব দেই মানে কি হ'ব আমাৰ এই টাৰ্মটো কি হৈ থাকিব আমাৰ 0 হৈ থাকিব ইকুৱেল টু 0 হৈ থাকিব ঠিক আছে থাকিলেগৈ এইটো আৰু সেইকাৰণে কি হ'ব আৰু আমি জানো যে কি ডি থিটা ডিভাইড বাই ডি টি আমাৰ কি আছিলে ডি থিটা মানে কি আছিলে থিটা ডিভাইড বাই ডি টি মানে আমাৰ কি আছিলে ওমেগা আছিলে ওমেগাটো কি আছিলে আমাৰ এংগুলাৰ ভেলচিটি আছিলে নে ডিছপ্লেচমেণ্ট পাৰ ইউনিট টাইম হয়নে সেইকাৰণে কি হ'ব আমাৰ ইয়াত ওমেগা আহিব সেইকাৰণে লিখি দিয়া কি মাইনাছ ভি ওমেগা কছ থিটা আই কেপ মাইনাছ আহিব মাইনাছ ভি আকৌ ইয়াত কি আছে ডি থিটা ডিভাইড বাই ডি টি মানে কি এইটো চেঞ্জ অফ ডিছপ্লেচমেণ্ট পাৰ ইউনিট টাইম মানে কি আমাৰ এংগুলাৰ কি আহিব এতিয়া ভেলচিটি আহিব আৰু এংগুলাৰ ভেলচিটিক আমি কি বুজাওঁ ওমেগাই বুজাওঁ ভি ওমেগা চাইন থিটা ইয়াত জে কেপটা আছিলে দেই জে কেপ ঠিক আছে এইটোৱে হৈ যাব আমাৰ কি যে চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন হ'ব এটা ভালকৈ তোমালোকে লিখি লোৱা এটা আমি ইয়াত কি কৈছিলোঁ মই গম পালোঁ নহয় যিহেতু ইয়াত কি থিটাটো ইয়াত আছে আমি কি টাইমৰ এছপেক্টত ডিফাৰেঞ্চিয়েট কৰিছোঁ কিন্তু ইয়াত আমাৰ ভেৰিয়েবল কি আছে থিটা আছে আৰু থিটাটো কি ভেৰিয়েবলটো এইটোৰ সৈতে বেলেগ হোৱাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে ইয়াক ডিফাৰেঞ্চিয়েশ্যন কৰাৰ পিছত ইয়াত আকৌ বেলেগকৈ কি কৰিব লাগে ডিফাৰেঞ্চিয়েশ্যন ইউজ কৰিব লাগিব মানে কি আমি ইয়াত চেইন ৰুল ইউজ কৰিব লাগিব ঠিক আছে ইয়াত যদি আমাৰ কি থাকিলে টি থাকিলেহেঁতেন তেতিয়া আমাৰ এইটো 1 হৈ গ'লহেঁতেন দেই এইটো তেতিয়া নাহিলেহেঁতেন ইয়াত যিহেতু কি আছে আমাৰ থিটা আছে সেইকাৰণে আমি আকৌ বেলেগকৈ কি কৰিব লাগিব ডিফাৰেঞ্চিয়েট কৰিব লাগিব আৰু যিহেতু কি ডি থিটা ডিভাইড বাই ডি টি কি হয় আমাৰ তোমালোকে লিখি ল'বা এইটো ডি থিটা ডিভাইডেড বাই ডি টি কিন্তু ওমেগা মানে কি হয় আমাৰ যে এংগুলাৰ ভেলচিটি ঠিক আছে লিখি লোৱা হ'ল এতিয়া কি কৰিব লাগিব আমি ইয়াৰ যদি মেগনিটিউডটো উলিয়াওঁ আমাৰ কিমান আহিব এডোখৰ মোহাৰি দিওঁ এতিয়া আমি ইয়াৰ যদি মেগনিটিউডটো উলিয়াওঁ আমাৰ কিমান আহিব তোমালোকৰতো আহিব পাৰে ফাইন কৰিবলৈ এতিয়া কি হ'ব আমাৰ মেগনিটিউডটো হ'ল এডোখৰ লিখি হ'ল ন এতিয়া আমাৰ মেগনিটিউডটোৰ কথা যদি কয় তেতিয়া কি হ'ব মেগনিটিউডটো কি বুলি লিখিম আমি এ চি ইকুৱেল টু কিমান আহিব আমাৰ যে ৰুট অভাৰ আমি জানো যে কি যেতিয়া এনেকৈ থাকিব এ এক্স স্কোৱাৰ প্লাছ এ ৱাই স্কোৱাৰ আহে আমাৰ হয়নে যেতিয়া দুটা থাকে সেইকাৰণে কি হ'ব আমাৰ এ এক্স মানে কি আছে আমাৰ মাইনাছ ভি ওমেগা কছ থিটা আছে সেইকাৰণে আমি কি লিখিম যে মাইনাছ ভি ওমেগা কছ থিটা স্কুৱেৰ প্লাছ কি আহিব আমাৰ মাইনাছ ভি ওমেগা চাইন থিটা স্কুৱেৰ মনত আছে তোমালোকৰ আমি যেতিয়া মেগনিটিউড লৈছিলোঁ কি আছিলে আমাৰ এ এক্স আই কেপ প্লাছ এ ৱাই জে কেপ আছিলে হয়নে মানে কি আছিলে আমাৰ যে যদি এ আছিলে তেতিয়া আমাৰ কি থাকে যে এ এক্স আই কেপ প্লাছ এ ৱাই জে কেপ আৰু যেতিয়া আমি ইয়াৰ কি কওঁ মেগনিটিউডটো উলিয়াওঁ তেতিয়া আমাৰ কি আহে যে ৰুট অভাৰ এ এক্স স্কুৱেৰ প্লাছ এ ৱাই স্কুৱেৰ আৰু ইয়াত আমাৰ এ এক্স হিচাপে কি বিহেভ কৰিছে মাইনাছ ভি ওমেগা কছ থিটা বিহেভ কৰিছে আৰু আমাৰ ইয়াত এ ৱাই হিচাপে কি বিহেভ কৰিছে আমাৰ মাইনাছ ভি ওমেগা চাইন থিটা বিহেভ কৰিছে সেইকাৰণে কি লিখিলোঁ আমি মাইনাছ ভি ওমেগা কছ থিটা স্কুৱাৰ লিখিলোঁ প্লাছ মাইনাছ ভি ওমেগা চাইন থিটা স্কুৱাৰ লিখিলোঁ হ'ল ইয়াতো কৰি দিয়া আমাৰ কিমান আহিব যে ভি স্কুৱেৰ ওমেগা স্কুৱেৰ কছ স্কুৱাৰ থিটা প্লাছ ভি স্কুৱেৰ ওমেগা স্কুৱেৰ চাইন স্কুৱাৰ থিটা হ'ল ইয়াৰ পৰা যদি আমি ভি স্কুৱেৰ ওমেগা স্কুৱাৰটো যদি কমন লওঁ কি আহিব আমাৰ যে কি আহিলে আমাৰ ভি স্কুৱেৰ ওমেগা স্কুৱেৰ কছ স্কুৱাৰ থিটা প্লাছ কি আহিব আমাৰ চাইন স্কুৱাৰ থিটা
ঠিক আছে এটা কি হ'ব আমি জানো যে কি cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা আমাৰ কিমান হয় সদায় 1 হয় আৰু সেইকাৰণে আমি কি লিখিম ইয়াত 1 লিখি দিম যদি আমাৰ ইয়াত 1 বহাই দিয়া হ'ব তেতিয়া আমাৰ কিমান আহিব আনসাৰটো √v স্কয়াৰ ওমেগা স্কয়াৰ আৰু যদি ইয়াৰ পৰা যদি √টো উঠুৱাই দিয়া হ'ব তেতিয়া কি হ'ব আমাৰ v ওমেগা আহিব ঠিক আছে মানে আমাৰ কি আহিলে এতিয়া যে সেন্ট্রিপিটাল এক্সেলাৰেশন AC v ওমেগা ঠিক আছে ইমানলৈকে বুজি পালা আৰু আমি জানো যে কি v কি আছিল আমাৰ r ওমেগা আছিল মনত আছে তোমালোকৰ যে কি লিনিয়াৰ ভেলোচিটি আৰু এংগুলাৰ ভেলোচিটি মাজৰ আমাৰ যিটো ৰিলেচন আছিল আমাৰ সেই ৰিলেচনটো কি আছিল যে v r ওমেগা হয়নে আৰু যদি আমি কি কৰো ইয়াত যদি v r ওমেগাটো বহাই দিও তেতিয়া আমাৰ কিমান আহিব যে r ওমেগা হলে r ওমেগা স্কয়াৰ গুচি আহিব ঠিক আছে মানে কি হ'ব আমাৰ সেন্ট্রিপিটাল এক্সেলাৰেশন r ওমেগা স্কয়াৰ ঠিক আছে এইটো এটা হৈছে কি আমাৰ ৰিলেচন মানে কি হয় সেন্ট্রিপিটাল এক্সেলাৰেশন আৰু যদি আমি কি কৰো যদি আকৌ এই ওমেগা জেগাত যদি বহাই দিও কিমান যে ওমেগা v ডিভাইডেড বাই r যদি বহাই দিও r যদি এফালে যায় কি v ডিভাইডেড বাই r আহিব হয়নে আমি যদি কি কৰো যে ওমেগা জেগাত যদি আকৌ v ডিভাইডেড বাই r বহাই দিও তেতিয়া আমাৰ কাৰণে কিমান আহিব এটা বহাই দিয়া AC r v স্কয়াৰ ডিভাইডেড বাই r স্কয়াৰ আহিব হয়নে r কেনসেল মানে কিমান আহিলে দিয়া v স্কয়াৰ ডিভাইডেড বাই r ঠিক আছে আৰু এটা নহলে কি হৈ যাব আমাৰ যে AC v স্কয়াৰ ডিভাইডেড বাই r হ'ব তোমালোকৰ এখিনি প্ৰুফ কৰিবলৈ দিব পাৰে ঠিক আছে লিখি লোৱা হ'ব এইটো আছিল যে কি আমাৰ সেন্ট্রিপিটাল এক্সেলাৰেশনৰ আমাৰ এটো ইকুৱেচন ঠিক আছে মানে কি ফৰ্মুলা মানে কিমান AC r ওমেগা স্কয়াৰ বা AC v ওমেগা হ'ব AC r ওমেগা স্কয়াৰ হ'ব আৰু কি হ'ব আমাৰ AC v স্কয়াৰ ডিভাইডেড বাই r হ'ব ঠিক আছে লিখি লোৱা তেনে গম পালো নহয় এটা কি হ'ব আমাৰ যে আমাৰ ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ সদায় কি হ'ব এক্সেলাৰেশনটো কিহৰ কাৰণে আহিব যে আমাৰ সেন্ট্রিপিটাল এক্সেলাৰেশনৰ কাৰণে আহিব আৰু আমাৰ ইয়াত এংগুলাৰ এক্সেলাৰেশন কেলে নাহে কাৰণ কেলে আমাৰ যেহেতু আমাৰ লিনিয়াৰ বা টেনজেনশিয়াল ভেলোচিটি কি আছিল আমাৰ প্ৰত্যেকটো পইণ্ট এটা কনস্ট্যান্ট আছিল আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত যেটা আমাৰ এংগুলাৰ ভেলোচিটি হ'ব হেতু কি হ'ব আমাৰ কনস্ট্যান্ট হ'ব আৰু এংগুলাৰ ভেলোচিটি যদি কনস্ট্যান্ট হয় টাইমৰ সাপেক্ষে তাক আমি যদি ডিফাৰেন্সিয়েট কৰিতে কি হ'ব আমাৰ এংগুলাৰ এক্সেলাৰেশন আহিব জানো নাহিব আৰু সেইকাৰণে কি হ'ব আমাৰ যে ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ সদায় কি হ'ব এক্সেলাৰেশনটো সেন্ট্রিপিটাল এক্সেলাৰেশনৰ কাৰণে আহিব ঠিক আছে এতিয়া আমি চাম যে কি আমাৰ নন ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত কি হ'ব ঠিক আছে মানে নন ইউনিফৰ্ম সাৰ্কুলাৰ মোশন আমাৰ এক্সেলাৰেশনটো কিহৰ কাৰণে আহিব হ'ব এটা তোমালোকে পোষ্ট কৰি লিখি লোৱা তাৰপিছত মই মোহাই দিও দিয়া হ'ব তোমালোকে পোষ্ট কৰি লিখি লবা এটা মোহাই দিও দিয়া প্ৰথমতে যে ফৰ নন ইউনিফৰ্ম এক্সেলাৰেশন মানে কি সাৰ্কুলাৰ মোশন ইন টাৰ্মছ অফ ভেৰিয়েবল স্পীড বুলি ক'ব পাৰা দেই মানে কি ভেৰিয়েবল স্পীড মানে কি তোমাৰ ভেলোচিটি চেঞ্জ হৈ যোৱা হয়নে ম্যাগনিটিউডটো চেঞ্জ হৈ যোৱা ভেলোচিটি লিখি লোৱা কি সাৰ্কুলাৰ মোশন ইন টাৰ্মছ অফ ভেৰিয়েবল স্পীড বা নন ইউনিফৰ্ম সাৰ্কুলাৰ মোশন লিখিলো হ'ব মানে কি লিখিম এতিয়া সাৰ্কুলাৰ মোশন ইন টাৰ্মছ অফ ভেৰিয়েবল স্পীড মানে কি আমাৰ এটো কিহৰ কথা কৈছে আমাৰ যে নন ইউনিফৰ্ম সাৰ্কুলাৰ মোশন মানে কি ভেৰিয়েবল স্পীড মানে কি তাৰ স্পীডটো প্ৰত্যেকটো পইণ্টতে বেলেগ বেলেগ মানে কি ভেলোচিটি ম্যাগনিটিউডটো প্ৰত্যেকটো পইণ্টতে কি হ'ব বেলেগ বেলেগ হ'ব ঠিক আছে মানে কি হ'ব আমাৰ নন ইউনিফৰ্ম সাৰ্কুলাৰ মোশন ঠিক আছে মানে কি হ'ব আমাৰ সাৰ্কুলাৰ মোশন ইন টাৰ্মছ অফ ভেৰিয়েবল স্পীডটো কি হ'ব মানে কি নন ইউনিফৰ্ম সাৰ্কুলাৰ মোশন কি হ'ব ঠিক আছে এতিয়া এটো মই লও এটা কি হ'ব আমি ধৰি লওঁ এটা সাৰ্কুলাৰ মোশন ঠিক আছে আৰু ধৰি লওঁ এক্সিস ডাল আৰু যেহেতু কি আছে এটো সাৰ্কুলাৰ মোশন হৈছে সেইকাৰণে কি হ'ব আমাৰ প্ৰত্যেকটো পইণ্টতে ইয়াৰ ম্যাগনিটিউড বা কি স্পীডটো বেলেগ বেলেগ হ'ব ধৰি লওঁ আমাৰ এডখত যেটো স্পীড হ'ব হেতু ধৰি লওঁ আমি যে 10 ঠিক আছে 10 মিটাৰ পাৰ সেকেন্ড আকৌ ধৰি লওঁ আমি এডখত হ'লগে আমাৰ ধৰি লওঁ 30 মিটাৰ পাৰ সেকেন্ড এডখত ধৰি লওঁ তুমি
50 মিটাৰ পাৰ ছেকেণ্ড 50 মিটাৰ পাৰ ছেকেণ্ড ঠিক তেনেকৈ তুমি দেখো ধৰি লোৱা তুমি 70 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে মানে কি হ'ব আমাৰ দেখো ধৰি লোৱা তুমি 0 পৰা এনেকৈ ষ্টাৰ্ট হৈছে এনেকৈ ঠিক আছে এনেকৈ হৈ হৈ গৈ কি হৈছে আমাৰ প্ৰত্যেকটো পইণ্টতে স্পীডটো বেলেগ বেলেগ হৈ গৈ আছে ঠিক আছে এতিয়া আমাৰ কি হ'ব দেখো 90 বুলি লিখিবা 90 মিটাৰ পাৰ ছেকেণ্ড হ'ল এতিয়া আমাৰ কি হ'ব যে যেতিয়া আমাৰ এটো যাবলৈ ষ্টাৰ্ট কৰিব ৰবা তো টাইম t = 0 হিচাপে ধৰি লওঁ দেই মানে কি ইয়াৰ পৰা ধৰি লোৱা তুমি অবজেক্টটো আমাৰ এনেকৈ ধৰি লোৱা তুমি ঘূৰাইছা ইয়াৰ পৰা তুমি ঘূৰাবলৈ ষ্টাৰ্ট কৰিছা t = 0 ৰেখাবা তুমি কি কৰিলা যে পইণ্টটো এনেকৈ পাৰ্টিকুলাৰ এনেকৈ ঘূৰাবলৈ ষ্টাৰ্ট কৰিলা সাৰ্কুলাৰ মোচন ঠিক আছে মানে কি হ'ব যে এইটো ধৰি লোৱা তুমি স্পীড আপ ঠিক আছে স্পীড আপ কেছ মানে কি স্পীডটো আমাৰ ইনক্ৰিজ হৈছে প্ৰথমতে সেইকাৰণে কি হ'ব ই এনেকৈ মুভ কৰিবলৈ ষ্টাৰ্ট কৰিব ঠিক আছে এতিয়া আমাৰ কি হ'ব যেহেতু ই আমাৰ নন ইউনিফৰ্ম সাৰ্কুলাৰ মোচন হ'ব সেইকাৰণে আমাৰ কি হ'ব ইয়াৰ ভেলোচিটিটো প্ৰত্যেকটো পইণ্টতে চেঞ্জ হ'ব ঠিক আছে সেইকাৰণে আমি কি লিখিম in non-uniform circular motion d কি হ'ব আমাৰ velocity the velocity changes with কি হ'ব আমাৰ time ঠিক আছে মানে কি হ'ব আমাৰ নন ইউনিফৰ্ম সাৰ্কুলাৰ মোচন সদায় কি হয় ভেলোচিটি টাইমৰ সাপেক্ষে এনেকৈ চেঞ্জ হয় ঠিক আছে এটো টাইম ইকুৱেল টু 0 তোমাৰ কি জাস্ট ষ্টাৰ্ট হ'বলৈ ষ্টাৰ্ট কৰিছে তাৰপিছত কি হ'ব গৈ হৈ গ'লে দেখত কি 10 মিটাৰ পাৰ ছেকেণ্ড তেনেকৈ 30 50 70 তেনেকৈ কি হ'ব আমাৰ ভেলোচিটি বাকি ভেলোচিটি মেগনিটিউড বাকি স্পীডটো আমাৰ প্ৰত্যেকটো পইণ্টত এনেকৈ বাঢ়ি গৈ থাকিব মানে যেহেতু কি আমি ইয়াত কি কৈছোঁ আমি স্পীডটো ইয়াত ইনক্ৰিজ হৈছে বুলি ধৰি লৈছোঁ ঠিক আছে এতিয়া কি হ'ব আমাৰ যেহেতু কি হৈছে আমাৰ ই এনেকৈ সাৰ্কুলাৰ পথত মুভ কৰিছে আৰু আমি জানো যে কি যেতিয়া আমাৰ কোনোবা এটা বস্তু সাৰ্কুলাৰ পথত মুভ কৰিব তেতিয়া কি হ'ব আমাৰ ভেলোচিটিটোৰ ডাইৰেকশ্যনটো প্ৰত্যেকটো পইণ্টতে বেলেগ বেলেগ হয় হয়নে আৰু যেহেতু কি হৈছে ভেলোচিটি ডাইৰেকশ্যনটো প্ৰত্যেকটো পইণ্টতে বেলেগ বেলেগ হৈছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত কি হোৱাৰ কথা গুচি আহিব এতিয়া আমাৰ অলপ আগত কি চাইছিলোঁ আমি চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনৰ কথা গুচি আহিব ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত এটা কি থাকিব আমাৰ চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন থাকিব আৰু চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন সদায় কি হয় সদায় এনেকৈ চেণ্টাৰ ফালে থাকে দেই সেইটো মনত ৰাখিব মানে কি চেণ্টাৰ ফালে এটা এটা এনেকৈ চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন থাকিব প্ৰত্যেকটো পইণ্টতে ঠিক আছে এইটো মনত ৰাখিবা তোমালোকে মুঠতে সাৰ্কুলাৰ মোচন হ'লেই তোমালোকে মনত ৰাখিবা যে আমাৰ কি থাকিব এটা এটা চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন থাকিব ঠিক আছে ইউনিফৰ্ম হওক নন ইউনিফৰ্ম হওক হ'ব এই গম পালা যেহেতু কি এই ভেলোচিটিৰ ডাইৰেকশ্যনটো এডোখৰত বেলেগ হৈছে এনেকৈ এডোখৰটো কি ডাইৰেকশ্যনটো বেলেগ হৈছে ভেলোচিটিটো যেহেতু ভেলোচিটিটো বেলেগ হৈছে কিন্তু কি তাৰ ডাইৰেকশ্যনটো প্ৰত্যেকটো পইণ্টতে বেলেগ বেলেগ যেহেতু হৈছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত এটা এটা কি থাকিব চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন থাকিব ঠিক আছে সেইটো আমি লিখি লওঁ দিয়া since the direction of velocity changes with respect to কি হ'ব আমাৰ time ঠিক আছে with respect to time hence কি হ'ব আমাৰ there is a centripetal acceleration ঠিক আছে আৰু এটো ধৰি লওঁ আমি কি that is AC equal to কি আমাৰ v square divided by r ঠিক আছে আমি অলপ আগত প্ৰুফ কৰিছিলোঁ AC মানে কিমান আছিল আমাৰ v square divided by r আছিলে হ'ল আৰু ইয়াত কি হৈছে আমাৰ চোৱা তোমালোকে ইয়াত এই মেগনিটিউডটো চোৱাচোন প্ৰত্যেকটো পইণ্টতে চেঞ্জ হৈছে দেখিছা না মানে কি ইয়াত আমাৰ ভেলোচিটি 10 মিটাৰ পাৰ ছেকেণ্ড আছিলে ইয়াত আছিল 30 মিটাৰ পাৰ ছেকেণ্ড 50 70 মানে কি প্ৰত্যেকটো পইণ্টতে আমাৰ ভেলোচিটি মেগনিটিউডটো চেঞ্জ হৈছে আৰু যেহেতু আমাৰ প্ৰত্যেকটো পইণ্টতে ভেলোচিটি মেগনিটিউড চেঞ্জ হৈছে সেইকাৰণে আমাৰ কি আহিব আমাৰ লিনিয়াৰ এক্সিলাৰেশ্যন বা কি আহিব আমাৰ টেনজেনচিয়েল এক্সিলাৰেশ্যনৰ কথা গুচি আহিব ঠিক আছে যেহেতু কি ভেলোচিটি চেঞ্জেছ পাৰ টাইম কি হয় আমাৰ এক্সিলাৰেশ্যনে হয় সেইকাৰণে কি হ'ব আমাৰ যেহেতু ইয়াত আমাৰ মেগনিটিউডটো চেঞ্জ হৈছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত যে লিনিয়াৰ বা আমাৰ কি হ'ব টেনজেনচিয়েল এক্সিলাৰেশ্যনৰ কথা গুচি আহিব ঠিক আছে অলসো লিখি দিয়া the magnitude of the velocity changes with time হয়নে আৰু যেহেতু কি হৈছে আমাৰ ইয়াত মেগনিটিউডটো চেঞ্জ হৈছে আৰু ইয়াত সেইকাৰণে কি থাকিব hence there is also a কি থাকিব আমাৰ লিনিয়াৰ বা টেনজেনচিয়েল বুলি ক'ব পাৰা ঠিক আছে টেনজেনচিয়েল
এক্সিলাৰেশ্যন মন আছে তোমালোকৰ যেতিয়া আমি কি কৰিছিলোঁ এংগুলাৰ এক্সিলাৰেশ্যনৰ কথা ডিছকাছ কৰিছিলোঁ তেতিয়া আমি কি আছিলে যে আমাৰ ইয়াত যিহেতু কি আছিলে ভেলচিটিটো আপ হৈছিলে হয় নাই মানে কি লিনিয়াৰ ভেলচিটি যেতিয়া আপ হৈছিলে তেতিয়া আমাৰ কি আছিলে এটা এক্সিলাৰেশ্যন আছিলে আৰু সেইটো কি আছিলে আমাৰ লিনিয়াৰ বা টেনজেনচিয়েল এক্সিলাৰেশ্যন আছিলে সেইকাৰণে কি হ'ব ইয়াত যিহেতু কি স্পীডটো ইয়াত যিহেতু নন ইউনিফৰ্ম এক্সিলাৰেশ্যনৰ কথা কৈছে আৰু নন ইউনিফৰ্ম এক্সিলাৰেশ্যন আমি ধৰিছোঁ যে কেছটো কি আমাৰ স্পীডটো ইনক্ৰিজ হৈছে বুলি সেইকাৰণে কি হ'ব আমাৰ প্ৰত্যেকটো পইণ্টত আমাৰ কি হ'ব এটা মানে কি হ'ব এই পইণ্টটো যিহেতু কি মেগনিটিউডটো যিহেতু চেঞ্জ হৈ গৈছে সেইকাৰণে কি থাকিব আমাৰ ইয়াত লিনিয়াৰ বা টেনজেনচিয়েল এটা এক্সিলাৰেশ্যন আহিব টাইমৰ সাপেক্ষে ঠিক আছে যিহেতু কি টাইমৰ সাপেক্ষে ভেলচিটিটো চেঞ্জ হৈ গৈছে সেইকাৰণে আমাৰ কি হ'ব ইয়াত এটা কি আহিব আমাৰ টেনজেনচিয়েল এক্সিলাৰেশ্যন আহিব ঠিক আছে মানে কি ইয়াত টেনজেনচিয়েল এক্সিলাৰেশ্যন আহিব সেইকাৰণে আমি কি লিখিম এ টি ইকুৱেল টু that is AT A টেনজেনচিয়েল বুলি লিখিছোঁ dv divided by dt ইকুৱেল টু আমাৰ কিমান আছিলে আৰ ওমেগা কি আৰ আলফা আছিলে হয়নে আৰ আলফা হ'ল আৰু কি হ'ব আমাৰ আলফাটো কি যিহেতু এইফালে গৈছে সেইকাৰণে কি ওমেগাটো এইফালে থাকিব আলফাটো ওপৰ ডাইৰেকশ্যন থাকিব দেই সেইটো মনত ৰাখিবা তোমালোকে মানে কি এংগুলাৰ ভেলচিটি ওপৰফালে থাকিব আৰু এংগুলাৰ আমাৰ কি হ'ব এক্সিলাৰেশ্যনটো ওপৰফালে থাকিব দেই যিহেতু কি আমাৰ ইয়াত টেনজেনচিয়েল এক্সিলাৰেশ্যনৰ কথা গুচি আহিব সেইকাৰণে কি হ'ব টেনজেনচিয়েল এক্সিলাৰেশ্যন থকাৰ কাৰণে আমাৰ আলফাটো কি হ'ব আমাৰ ওপৰফালে থাকিব ঠিক আছে টেনজেনচিয়েল এক্সিলাৰেশ্যন আৰু কি আছিলে আমাৰ এংগুলাৰ এক্সিলাৰেশ্যনৰ মাজত কি টেনজেনচিয়েল বা লিনিয়াৰ বাকী আমাৰ আৰু এংগুলাৰ এক্সিলাৰেশ্যনৰ মাজৰ ৰিলেশ্যনটো কি আছিলে এ টি ইকুৱেল টু কি এ টি ইকুৱেল টু আৰ আলফা আছিলে মানে কি এ ইকুৱেল টু আৰ আলফা পাইছিলোঁ আমি হয়নে মনত আছেনে তোমালোকে যোৱা ভিডিঅ'ত এ ইকুৱেল টু আৰ আলফা যিহেতু আমি ইয়াত কি লিখিছোঁ টেনজেনচিয়েল বুলি কনচিডাৰ কৰিছোঁ সেইকাৰণে কি এ টি বুলি লিখিছোঁ ঠিক আছে মানে কি আমাৰ এক্সিলাৰেশ্যন লিনিয়াৰ এক্সিলাৰেশ্যন থাকিলে কি হ'ব আমাৰ টেনজেনচিয়েল এক্সিলাৰেশ্যন থাকিব সেইকাৰণে কি আছে আমাৰ লিনিয়াৰ এক্সিলাৰেশ্যন ইয়াত আছে আৰু সেইকাৰণে কি আছে আমাৰ ওপৰলৈ টেনজেনচিয়েল এক্সিলাৰেশ্যন আছে ঠিক আছে আৰু সেইকাৰণে কি হৈ গ'ল আমাৰ এতিয়া নন ইউনিফৰ্ম এক্সিলাৰেশ্যনত আমাৰ চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনো আহিলে টেনজেনচিয়েল বা লিনিয়াৰ এক্সিলাৰেশ্যনো আহিলে আৰু সেইকাৰণে আমাক যদি সোধে যদি আমাৰ ইয়াত টোটেল এক্সিলাৰেশ্যনটো কি হ'ব এটা নন ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যনত তেতিয়া আমাৰ কি হ'ব therefore এ নেট ঠিক আছে মানে কি টোটেল আমাৰ যদি এক্সিলাৰেশ্যনটো সোধে তেতিয়া আমি কি লিখিব লাগিব যে এ টি স্কুৱেৰ প্লাছ এ চি স্কুৱেৰ ঠিক আছে মানে কি হ'ব আমাৰ যদি নন ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যনত যদি সোধে যে আমাৰ এক্সিলাৰেশ্যনটো কিহৰ কাৰণে আহিছে তেতিয়া আমি কি ক'ব লাগিব যে আমাৰ ইয়াত এক্সিলাৰেশ্যন দুটা আহিব আৰু এটা কি হ'ব যিহেতু কি প্ৰত্যেকটো পইণ্টতে আমাৰ ভেলচিটিটোৱে ডাইৰেকশ্যনটো চেঞ্জ কৰিছে তাৰ কাৰণে আমি যিটো এক্সিলাৰেশ্যন আহে সেইটো আমি জানো যে কি চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন আৰু লগতে কি হৈছে ইয়াৰ প্ৰত্যেকটো পইণ্টতে ভেলচিটি মেগনিটিউডটো চেঞ্জ হৈছে আৰু যিহেতু প্ৰত্যেকটো পইণ্টতে ভেলচিটি মেগনিটিউড চেঞ্জ হৈছে পাৰ ইউনিট টাইম আৰু সেই তাক আমি কি বুলি কওঁ লিনিয়াৰ বা টেনজেনচিয়েল এক্সিলাৰেশ্যন বুলি কওঁ আৰু সেইকাৰণে কি হ'ব আমাৰ প্ৰত্যেকটো পইণ্টতে লিনিয়াৰ বা টেনজেনচিয়েল এক্সিলাৰেশ্যনো আহিব আৰু লগতে কি আহিব আমাৰ এটা ডাইৰেকশ্যনটো চেঞ্জ হোৱাৰ কাৰণে চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনো আহিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব দুইটা যদি আমাৰ কি হ'ব এড হৈ আমাৰ কি আহিব এটা টোটেল নেট এক্সিলাৰেশ্যন আহিব আৰু সেইটো কিমান হ'ব আমাৰ ৰুট অভাৰ এ টি স্কুৱেৰ প্লাছ এ চি স্কুৱেৰ ঠিক আছে লিখি লোৱা তোমালোকে পজ কৰি লিখি ল'বা তোমালোকে লিখি ল'ব পাৰা যে কি ৰিজাল্টেণ্ট এক্সিলাৰেশ্যন বুলি ঠিক আছে লিখি লোৱা ৰিজাল্টেণ্ট এক্সিলাৰেশ্যন হ'ব এতিয়া তোমালোকে মনত ৰাখিবা যে কি আমাৰ ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যনৰ সদায় কি হ'ব যিটো এক্সিলাৰেশ্যন আহিব সেইটো কিহৰ কাৰণে আহিব অকল চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনৰ কাৰণে আহিব কিন্তু আমাৰ কি হ'ব নন ইউনিফৰ্ম যদি চাৰ্কুলাৰ মোশ্যনৰ কথা কয় তেতিয়া তাত আমাৰ যিটো এক্সিলাৰেশ্যন আহিব ৰিজাল্টেণ্ট এক্সিলাৰেশ্যন সেইটো টেনজেনচিয়েল এক্সিলাৰেশ্যন আৰু চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন দুইটা মিলাই আহিব লগ হৈ আহিব ঠিক আছে লিখি লোৱা আৰু সদায় মনত ৰাখিবা চাৰ্কুলাৰ মোশ্যন মানে কি থাকিব তাত চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন থাকিব ঠিক আছে এইখিনি আছিলে তোমালোকৰ চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যনৰ কথা হ'ব এইখিনি তোমালোকে পজ কৰি লিখি ল'বা আৰু এটা কাম কৰাটো ইয়াত হেৰি কৰি লোৱা তোমালোকে ৰিজাল্টেণ্ট ডাইৰেকশ্যনটো তোমাৰ এইফালে হ'ব ইয়াৰ কাৰণে ঠিক আছে মানে কি হ'ব এইফালে হ'ব তোমাৰ চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন এইটো হ'ব তোমাৰ চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন আৰু এইটো হ'ব কি আমাৰ টেনজেনচিয়েল এক্সিলাৰেশ্যন আৰু এইটো কি হ'ব আমাৰ এই নেটটো দেই সেইটো মনত ৰাখিবা মানে কি হ'ব নেটটো এইফালে আহিব ঠিক আছে ইয়াৰ নেটটো কি হ'ব এইফালে আহিব এইটো এ চি এইটো এ টেনজেনচিয়েল এইটো হ'ব কিমান এ নেট ঠিক আছে মানে কি হ'ব এইটো যিটো নেট এক্সিলাৰেশ্যন হ'ব সেইটো আমাৰ কি হ'ব আমাৰ চেণ্টাৰ ফালে নাথাকিব এইটো এনেকৈ থাকিব ঠিক আছে এইটো মনত ৰাখিবা লিখি লোৱা ইয়াৰ কাৰণে কি হ'ব আমাৰ যে এইটো এইফালে আহিব এইফালে থাকে এইটো এইফালে থাকিব ঠিক আছে এইটো কি হ'ব আমাৰ এইফালে থাকিব এ চিটো এইটো নেটটো হ'ব আৰু এইটোৱে বাকী এই টেনজেনচিয়েল হ'ব আঁকি লোৱা
তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই চেণ্টিপিটেল এক্সেলাৰেশ্যনৰ কথা বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ